এটা দৰিদ্ৰ পৰিয়ালক প্ৰয়োজন হৈছে শহীদ লোকৰ সহায় সহযোগিতাৰ। একমাত্ৰ পুত্ৰক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত বিধায়ক নৱকুমাৰ দলে দল সংগঠন ব্যক্তি নিৰ্বিশেষৰ সহযোগিতা বিচাৰি কাতৰ আহ্বান জনাইছে দৰিদ্ৰ পৰিয়ালটোৱে। লখিমপুৰ জিলাৰ বগীনদী ব্লকৰ উৰিয়ামগুৰিৰ নিবাসী সোণমাই বৰাৰ একমাত্ৰ পুত্ৰ সন্তান প্ৰশান্ত বৰা অসৎ সংগত পৰি বৰ্তমান নিচামুক্তি কেন্দ্ৰত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পুত্ৰক পুনৰ সুস্থ কৰি তোলাৰ ক্ষেত্ৰত আৰ্থিক সংকটত পৰিছে দৰিদ্ৰ তথা অসহায় পৰিয়ালটো। আপোনাৰ অকণমান সহায়ে পৰিয়ালটোলৈ পুনৰ হাঁহি ঘূৰাই আনিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ সোণামাই বৰা নামত থকা 352547182339 একাউণ্ট নম্বৰত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব সাহায্য। পৰিয়ালটোৰ সৈতে যোগাযোগৰ নম্বৰ হৈছে 7896295095। দীপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও। মোৰ নাম শ্ৰীমতী সোণমাই বৰা, মই উৰিয়ামগুৰি নিবাসী। মোৰ ল'ৰা একমাত্ৰ প্ৰশান্ত বৰা বাহিৰলৈ গৈ তাৰ মাথাটো খেলি মেলি হৈ অসুস্থ হৈ আছে। এতিয়া আপোনাৰ সবে সমূহ ৰাইজে অকণমান সহায় আগবঢ়াই ল'ৰাটো সুস্থ হ'ব লাগে। আৰু মই এনে দুখীয়া বিধৱা, মোৰ একো নাই, সেইবাবে মই আপোনাৰ খবৰ সহায় সাৰথি বিচাৰি আপোনাৰ খবৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। মোৰ ভাইটি প্ৰশান্ত বৰা মাদক দ্ৰব্য সেৱন কৰি লগ সমনীয়াৰ লগত লগ সংগত পৰি পেলাই অকণমান মগজুটো খেলি মেলি হৈ গৈছে। সেইকাৰণে তেওঁক নিচামুক্ত মেডিকেলত থোৱা হৈছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰি আপোনালোকৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছোঁ। আপোনালোকে যেন সকলোৱে দল সংগঠনে সকলোৱে সহায়ৰ হাত আগবঢ়াই ল'ৰাটো সুস্থ কৰাৰ যত্ন কৰি দিয়ে যেন। ক'ত ঘৰ তেখেতৰ? তেখেতৰ ঘৰ উৰিয়ামগুৰি বালিগাঁও। পিতৃ মাতৃৰ নাম? মাৰ নাম সোণমাই বৰা শ্ৰীমতী সোণমাই বৰা। দেউতাৰ ঢুকালে আমি সৰু থাকোতে স্বৰ্গীয় তুলাৰাম বৰা। এতিয়া নিচামুক্তি কেন্দ্ৰত আছে। ক'ত আছে এতিয়া? লখিমপুৰ ক'ত আছে? লখিমপুৰ খেলমাটি লভ ইজ লাইফ ফাউণ্ডেশ্যন নিচামুক্তি কেন্দ্ৰত আছে। আমাৰ চাউল ধোৱা আৰক্ষী চকীৰ ফালৰ পৰা মানে যোগাযোগ কৰি দিয়া হৈছে। আৰক্ষী চকীৰ ফালৰ পৰা যোগাযোগ কৰি দিয়া হৈছে। একমাত্ৰ ল'ৰা, একমাত্ৰ ভাইটি এটাই আমাৰ। তাক সুস্থ কৰিবৰ কাৰণে আমিও সকলোৱে বহুত যত্ন কৰিছিলো, কিন্তু আমি অকলে নোৱাৰিছো। সেইকাৰণে সকলো দল সংগঠন সকলোৰে পৰা সহায়ৰ হাত আগবঢ়াইছো। একমাত্ৰ মা বহুত দুখত আছে। মাৰ কাৰণে আমি ভাইটিটোক সুস্থ কৰি ৰাখিব লাগিব, ৰাখিবলৈ যত্ন কৰিছো। আৰ্থিক ফালৰ পৰা আমি মাও শোচনীয়, আমিও শোচনীয়। সেইকাৰণে সকলো দল সংগঠনক আমি প্ৰাৰ্থনা জনাইছো যেন অকণমান সহায়ৰ হাত আগবঢ়ায়। মোৰ নাম পুনান্দা হাজৰিকা, মই উৰিয়ামগুৰিৰ বাসিন্দা। মোৰ ভাইটি এজন, ভাইটি মানে গাঁৱৰে উৰিয়ামগুৰি প্ৰশান্ত বৰা। তেওঁ মানে ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে তেওঁ নিচামুক্তি কেন্দ্ৰত আছে। তেওঁক যে আমাৰ গাঁৱৰ সকলে বা দল সংগঠনে বা কোনোবা ব্যক্তিগত যদি সহায় সহযোগ আগবঢ়াব পাৰে, কিবা এটা মানুহ ঘৰক উদ্ধাৰ কৰিব পাৰোঁ। মাক তেওঁ অসুস্থ, কাণে নুশুনে, আৰু বাইক আছিলে, বাইকক বিয়া দিলে। এতিয়া মানে বুঢ়ীয়ে মানে এতিয়া আমাৰ স্বাস্থ্য কেন্দ্ৰত থাকে। ঘৰত থাকিবলৈ তাৰ উৎপাতত থাকিব নোৱাৰি। মাক মানে য'তে ত'তে থাকে। মাকে কাণে নুশুনে, চকুৱে নেদেখে। তাকে গাঁৱৰ ৰাইজ বা সকলো দল সংগঠনৰ পৰা ধৰি সকলোৱে যেন সেই মানুহগৰাকী ল'ৰাটোক সুস্থ কৰি আনিবৰ কাৰণে কিবা এটা সহায় আগবঢ়াবলৈ কৈছো।